Hello learners, today we are going to learn a new chapter, that is probability of your class 11. Okay, in our last class we have already completed the permutation and combination part. Yes, so as আমি probability start কৰিম আৰু permutation combination class kita যদি চোৱা নাই এবাৰ চাই লবা আৰু এইখিনি শেষ হোৱাৰ পিছত তোমালোকৰ অলপ হায়াৰ লেভেলৰ প্ৰবলেম খিনি কৰাবলে ভাল হ'ব ঠিক আছে তো আজি আমি একেবাৰে বেসিকৰ পৰা স্টাৰ্ট কৰিম তোমালোকে তো probability হয়তো ক্লাস 9-10 ৰ পৰা পঢ়িয়ে আহিছা তো তথাপিও আজি আমি একদম বেসিকৰ পৰা স্টাৰ্ট কৰিম আৰু ক্লাস 11 ৰ যেটো 16.1 আছে হেতু আমি ডিসকাস কৰিম আজি ঠিক আছে তো এতিয়া ঠিক আছে স্টাৰ্ট কৰো তো ফাৰ্ষ্টত probability কি হয় জনাৰ আগতে আমি কেটামান বেসিক কথা জানিব লাগিব right we have to know random experiment outcomes sample space right এগিটা হৈছে the probability একেবাৰে বেসিক কনসেপ্ট তো random experiment মানে কি ফাৰ্ষ্টত probability মানে কি আমি কেতিয়া ইউজ কৰো probability তো probability মানে হৈছে এটো এটা uncertainty মানে যেটো ৰিজাল্ট আমি certain confirm কে ক'ব নোৱাৰো that is probability suppose আজি আমাক কোনোবা আমি ৰাতিপুৱা উঠি পেলাই ভাবিছো যে আজি ৰ'দ দিব নে বৰষুণ দিব যদি আমি ভাবিছো তেতিয়া হলে আমাৰ কি হয় বতৰটো চাই আমি ক'ব পাৰো যে হয়তো ৰ'দ দিব পাৰে বা বৰষুণো দিব পাৰে এনেকুৱা ধৰণে আমি তাৰ মানে আমিটো কনফাৰ্ম কে কৈ দিব নোৱাৰো যে আজি দিনটো ৰ'দে দিব বা আজি দিনটো বৰষুণে দিব এনেকাকে ক'ব নোৱাৰো আমি এটা মানে এক্সপেক্টেশন এটা থাকিব পাৰে বা এক্সপেক্ট কৰিব পাৰো যে আজি এটো হ'ব পাৰে মানে that is probability বুজি পাইছা গটিকে যদি ৰ'দ দিব বুলি ভাবিছা ৰ'দ দিয়াৰ চান্স কিমান আছে বৰষুণ দিয়াৰ চান্স কিমান আছে বা কইন এটা আমি টস কৰিছো probability আমি এনি টাইম দুটা বস্তু শুনিয়ে থাকো এটা হৈছে টসিং আ কইন and another is tossing a die হয়নে গটিকে এই দুটা বস্তু আমি শুনিয়ে থাকো যে কইন এটা টস কৰা ডাই এটা টস কৰা কিটা probability এক্সপেৰিমেন্টত এই দুটাৰ এক্সাম্পল আহিয়ে থাকে তো এতিয়া মানে সাপোজ এনেকুৱা ধৰণৰ যিবিলাক এক্সপেৰিমেন্ট থাকে সাপোজ এতিয়া ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত in case of a triangle we all know that the sum of all the angles of a triangle is কিমান 180 degree হয়নে ট্ৰায়াঙ্গল এটাৰ তিনটা এঙ্গল প্লাস কৰিলে আমি 180 ডিগ্ৰী পাও this is a confirmed result হয়নে it is মানে it is a proved result এটো এটা already proof result হয় এটো আমি সবে জানো গটিকে this kind of experiment is not called as random experiment এইবিলাকত আৰু random কৰাৰ কোনো কথা নাই বলে তিনিটা প্লাস কৰিলে 180 হবও পাৰে নহবও পাৰে বুলি আমি ক'ব নোৱাৰো কাৰণ আমি এটো জানো যে it is truth এটো হবই এটো ফ্যাক্ট হয় গটিকে this kind of experiment is not random experiment means it is a kind of experiment in which these two conditions should be fulfilled random experiment কাক ক'ব যত এই দুটা কন্ডিশন ফুলফিল হ'ব লাগিব তেনেকুৱা এক্সপেৰিমেন্ট বিলাকক আমি random experiment বুলি কম তো what is the first condition the first condition is that it must have more than one possible outcome তা মানে random experimentত এনেকুৱা এটা এক্সপেৰিমেন্ট হ'ব লাগিব যাৰ ৰিজাল্ট এটাতকে বেছি অহাৰ চান্স থাকে the experiment should have more than one possible outcome suppose in case of tossing a coin we have two options either head or tail আমাৰ coin এটা toss কৰিলে আমাৰ দুটা possibilities থাকে headও পৰিব পাৰে নহলে tailও পৰিব পাৰে কোনটো পৰিব আমি কনফাৰ্ম কে কেতিয়াও ক'ব নোৱাৰো হয়নে আমি যেটা কইনটো টস কৰো কইনটো ওপৰত থাকুতে আমি এটা গেস কৰিব পাৰো যে হয়তো হেড পৰিব পাৰে কিন্তু 100% সিউৰিটি দি আমি ক'ব নোৱাৰো যে হেডে পৰিব হয়নে টেইলও পৰিব পাৰে বুজি পাইছা গতিকে that kind of experiment is known as random experiment or in case of a rolling a die এটা die আমি যেতিয়া roll কৰো roll কৰিলে কি হয় এই লুডু গুটিটো থাকে যে হেতু roll কৰিলে কি হ'ব it may turn up 1 2 3 4 5 or 6 আমি যিকোনো এটা নাম্বার পাবো পাৰো কাৰণ ডাই এটাত টোটাল 6 ফেসেস থাকে আৰু প্ৰত্যেকটো ফেসত কি হয় 1 2 3 4 up to 6 লৈকে যিকোনো নাম্বার থাকে হয়নে গটিকে ডাই এটা যেতিয়া আমি ৰোল কৰো বা থ্ৰো কৰো কৰিলে কি হ'ব 1ও পৰিব পাৰে 2ও পৰিব পাৰে 3ও পৰিব পাৰে কি পৰিব আমি কনফাৰ্ম কে কেতিয়াও ক'ব নোৱাৰো
বুজি পাইছা therefore in both these cases the first condition is fulfilled that is they have more than one possible outcome মানে কি what is outcome means result that can be gained from that particular experiment আমি সেই এক্সপেৰিমেন্টটো কৰি যিকিটা ৰিজাল্ট পাওঁ সেই ৰিজাল্ট গিটাক আউটকাম বুলি কয় ঠিক আছে let us come to the second condition of random experiment second condition is that it is not possible to predict the outcome in advance জিপালা আমি তা মানে random experiment হবলে হলে দুটা কন্ডিশন ফুলফিল হব লাগিব first condition is that the experiment should have more than one possible outcome তা মানে এক্সপেৰিমেন্টৰ এটাতকে এক্সপেৰিমেন্টৰ ৰিজাল্ট কেতিয়াও ফিক্সড হ'ব নোৱাৰে তাত এটাতকৈ বেছি আউটকাম থাকিবই লাগিব তেনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট হ'ব লাগিব আৰু কোনটো ৰিজাল্ট হ'ব হেতু আমি আগতীয়াকৈ প্ৰেডিক্ট কৰিব নোৱাৰো বুজি পাইছা এতিয়া ট্ৰায়াঙ্গুলাৰ কেছটোত কি হয় ট্ৰায়াঙ্গুলাৰ কেছটোত sum of all the three angles is 180 degree it is a fixed result এতুত আৰু আমি more than one possible outcome yet নাই therefore it is not random experiment বুজি পাইছা এটো সদায় ফিক্সড ৰিজাল্টটো কিন্তু আমাৰ এক্সপেৰিমেন্ট বিলাক এনেকুৱা হ'ব লাগিব য'ত এটাতকে বেছি পসিবিলিটিজ থাকিব এটা ওয়েদাৰটো ওয়েদাৰটো ৰ'দ দিব নে বৰষুণ দিব বুলি ক'লে দুটা পসিবিলিটিজ আহিয়ে গ'ল যে ৰ'দো দিব পাৰে বৰষুণো দিব পাৰে হয়নে গতিকে হেতু আৰু ৰ'দ দিবই বুলি বা বৰষুণ দিবই বুলি আমি কনফাৰ্ম কে ক'ব নোৱাৰো গতিকে সেকেন্ড কন্ডিশনো ফুলফিল হৈছে ইট ইজ নট পসিবল টু প্ৰেডিক্ট দা আউটকাম ইন এডভান্স হয়নে গতিকে that kind of experiment is random experiment in case of coin or in case of die also we cannot predict the outcome in advance and they all have more than one possible outcomes বুজি পাইছা যিবিলাক এক্সপেৰিমেন্টত এটাতকৈ বেছি আউটকাম বেছি ৰিজাল্ট হোৱাৰ সম্ভাৱনা থাকে আৰু কোনটো ৰিজাল্ট হ'ব আমি আগতীয়াকৈ যদি প্ৰেডিক্ট কৰিব নোৱাৰো that is the random experiment বুজি পালা সাগে এটো next comes to the outcomes and sample space these two are also very important concepts in probability এই word বিলাক এই বিলাক কথা মানে এই টার্ম বিলাক ইউজ হৈয়ে থাকিব probability ঠিক আছে তো what is outcome we already know that outcome means the possible results of the experiment random experiment হয়নে হেতুকে আউটকাম বুলি কয় এটা ডাই এটা ৰোল কৰিলে কি হ'ব the result may be 1 or 2 or 3 or 4 or 5 or 6 yes though these 6 are outcomes of that experiment of rolling a die গটিকে ডাই এটা থ্ৰো কৰিলে আমি আমাৰ আউটকাম কি কি হ'ব পাৰে 1 2 3 4 5 6 এগিটা হৈছে তাৰ ৰিজাল্ট যি কোনো এটা আমাৰ হ'ব পাৰে তাপা হয়নে গটিকে the possible result of a random experiment is known as the outcomes of that particular random experiment হৈ যাব তেনেকে কইন এটা টস কৰিলে কি হ'ব in case of tossing a coin we can have head or tail that means h, t are the outcomes of the experiment of tossing a coin বুজি পালা কইন এটা টস কৰিলে আমাৰ দুটা ভিতৰত ৰিজাল্ট আহিব পাৰে therefore these are the outcomes of the experiment of tossing a coin these are the outcomes of experiment of rolling a die হৈ গল তেনেকে আমি যে কলো ৰদু দিব পাৰে বৰষুণ দিব পাৰে হে দুটা পসিবল আউটকাম তেনেকে আৰু আমাৰ ডে টু ডে লাইফত আমি বিভিন্ন ধৰণৰ এনেকুৱা মানে এক্সপেৰিমেন্ট থাকে আমাৰ এনেকুৱা ধৰণৰ চান্স থাকে কতো আমাৰ ৰিজাল্টটো ফিক্স না থাকে ধৰা আজি মেট্ৰিকৰ ৰিজাল্ট দিব আমি কাবাৰ কথা ভাবিছো যে ই ডিস্টিংশন পাবনে তো আমি পাবও পাৰে না পাবও পাৰে হয়নে দুটা চান্স আছে আমি পাবই বুলি গ্যাৰান্টি দি বা নেপাবই বুলি গ্যাৰান্টি দি এতেও ক'ব না that can be also called as random experiment তেনেকুৱা ধৰণৰ তাৰমানে বুজি পাইছা যত মানে এটাতকে বেছি পসিবিলিটিজ থাকিব লাগিব আৰু কোনবা এটা হ'বই বুলি আমি একদম 100% সিউৰিটি দি কেতিয়াও ক'ব নোৱাৰো তেনেকুৱা এক্সপেৰিমেন্ট বিলাক হ'ব random experiment and those possible results of random experiment are known as outcomes of the experiment and now what is sample space মানে কি the set of or the collection of all the outcomes of a random experiment is called the sample space of the random experiment that is in case of ami ki kolu in case of rolling a die the possible outcomes are 1 2 3 4 5 6 হয় না die এটা roll কৰিলে কিটা পাব পাৰো একিটা এনেকে লিখি দিলে outcome বুলি কম যেতিয়া তাকে ব্র্যাকেট তো লিখি দিম collection means what collection means set হয় না গটিকে যেতিয়া আমি তাক সেটত লৈ লম তেতিয়া হে সেটটোক আমি sample space বুলি কম and usually the sample space is denoted by capital S
বুজি পালা এটোৱে হৈ গল স্যাম্পল স্পেস তা মানে আমাৰ এক্সপেৰিমেন্টৰ যিকিটা ৰিজাল্ট আহিব পাৰে হে ৰিজাল্ট গিটা যেতিয়া আমি সেটৰ ব্ৰেকেটত লিখি দিম that set is known as sample space for that particular random experiment. Now comes to the exercise 16.1 and these examples are taken from your class 11 NCERT textbook. Okay, তো এতিয়া আমি চাও describe the sample space for the indicated experiment. তো এটো ক্লাছত আমি এতিয়া probability একেবাৰে বেসিক কথাখিনিহে ডিসকাস কৰিছো বুজি পাইছা এটা probability কিবা এটা বস্তুৰ probability কিমান আছে এটা বলে কইন এটা টস কৰিছো ওয়ান টাইম টস কৰিছো তেতিয়ালে হেড পৰা probability কিমান বা টেইল পৰা probability কিমান বা কইন এটা দুবাৰ টস কৰিছো দুইবাৰে হেড অহাৰ probability কিমান বা ফার্স্ট টাইম টেইল সেকেন্ড টাইম হেড অহাৰ probability কিমান এনেকুৱা বিলাক আমি নেক্সট ক্লাছতহে ডিসকাস কৰিম ঠিক আছে মানে probability নো কেনেকে উলিয়ায় চান্স কেনেকে মেজাৰ কৰে হে বস্তুটো আমি নেক্সট ক্লাছত চাম কিন্তু probability উলিওৱাৰ আগতে যিখিনি বেসিক কনসেপ্ট লাগে যেনেকে স্যাম্পল স্পেস এটা তোমাক কোৱেশ্চনত এনেকে দিয়া থাকিব যে দা স্যাম্পল স্পেস অফ দিস এক্সপেৰিমেন্ট তেতিয়া তুমি তো জানিব লাগিব স্যাম্পল স্পেস মানে কি আউটকাম মানে কি ইভেন্ট মানে কি হয়নে তো হেখিনি বস্তু আমি জাগে জানি লম তো এতিয়া হে গল ডেসক্ৰাইব দা স্যাম্পল স্পেস ফৰ দা ইন্ডিকেটেড এক্সপেৰিমেন্ট নাম্বাৰ 1 দিছে a coin is tossed 3 times এতিয়া কইন এটা তিনিবাৰ টস কৰিছে 3 times তুমি এবাৰ টস কৰিলা suppose the result is head in tossing the coin once হল তোমাৰ এক্সপেৰিমেন্টটো শেষ হল নেকি নাই হোৱা কাৰণ আমাক কইনটো তিনিবাৰ টস কৰিব দিছে তো you have to toss the coin 3 times and যেতিয়া তুমি 3 টাইম টস কৰিবা তেতিয়াহে তোমাৰ এক্সপেৰিমেন্টটো কমপ্লিট হৈছে বুলি ক'ব হল তো 3 টাইম টস কৰিলে কি কি পসিবিলিটিজ আহিব পাৰে কি কি আউটকাম আহিব পাৰে the first outcome may be head second also may be head and third time it also may come head হয়নে তিনিবাৰতে হেড আহিব পাৰে হ'ব পাৰে কইন এটা তিনিবাৰ টস কৰিলে তিনিবাৰতে হেড আহিব পাৰে or first time head second time head third time tail এনেকুৱা হ'ব পাৰে হয়নে বা কি হ'ব পাৰে first head second tail third tail হ'ব পাৰিবনে এনেকুৱা হ'ব পাৰে নহলে first head second tail third head হল গটিকে হেড ফার্স্ট টাইম হেড পৰাৰ লগত ইমান গিটা চান্স পসিবিলিটিজ আছে যি কোনো এটা হ'ব পাৰে বা ফার্স্ট টাইম তো হেড পৰিব বুলি কথা নাই ফার্স্ট টাইম টেইলও পৰিব পাৰে তো সাপোজ ফার্স্ট টাইম টেইল আহিলে সেকেন্ড টাইম হেড আহিলে থার্ড টাইম হেড আহিলে হ'ব পাৰে or ফার্স্ট টেইল সেকেন্ড টেইল থার্ড হেড হ'ব পাৰে or টেইল হেড টেইল or তিনিবাৰে কি হ'ব পাৰে টেইল 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 so these 8 are the outcomes of the experiment of tossing a coin 3 times জিপলা কইন এটা তিনিবাৰ টস কৰিলে কোনটো আউটকাম আহিব বুলি যদি আমি গেছ কৰো তেতিয়াহলে এই গিটাৰ ভিতৰত যি কোনো আহিব পাৰে পাৰিব তো these 8 are the outcomes of that particular experiment and collection of these outcomes is known as sample space of the experiment of tossing a coin thrice বুজিলা তো এনেকে উলিয়া হেকাৰণে আমি ইয়াত এটো লিখি দিছো এটো হৈ গল sample space as equal to this হ'ব তো এটো হৈ গল তো নেক্সট আমি তাৰপিছত আমি আগলে এবিলাক চাম যে তিনিবাৰে হেড অহাৰ পসিবিলিটিজ কিমান বা দুবাৰ হেড এবাৰ টেইল পৰা পসিবিলিটিজ কিমান এনেকুৱা বিলাক আমি পিছত চাম যেতিয়া probability definition পঢ়িম তেতিয়া আমি চাম নেক্সট কোৱেশ্চন নম্বৰ 5 a coin is tossed and then a die is rolled only in case a head is shown on the coin তাৰমানে কি কৈছে first you have to toss a coin firstত তুমি এটা coin toss কৰিবা so আমি কি জানো যে whenever we toss a coin then the result may be head or may be tail হয় না আমি যেতিয়া coin এটা toss কৰিম আমাৰ head ও আহিব পাৰে tail ও আহিব পাৰে and according to the question if a head comes যদি আমাৰ head আহে তেতিয়াহলে কি কৰিব কৈছে then a die is rolled তেতিয়াহলে die এটা roll কৰিব দিছে যদি তোমাৰ head আহে in case তোমাৰ যদি head আহিছে তো হেডৰ লগত তাৰমানে কি হ'ব হেড অহাৰ লগে লগে তোমাৰ এক্সপেৰিমেন্টটো তাৰমানে আকৌ কন্টিনিউ কৰিব লাগিব কেনেকে কন্টিনিউ কৰিম ডাই এটা ৰোল কৰিব লাগিব তো হেডৰ লগত আমি কি কৰিলো whenever we roll a die again we have 6 possibilities হয়নে ডাইটো ৰোল কৰিলে কি হ'ব 1 ও পৰিব পাৰে 2 পৰিব পাৰে or 3 or 4 or 5 or 6 যিকোনো পৰিব পাৰে গতিকে যিমান গিটা পসিবিলিটিজ আছে আমি গুটে গিটা কনসিডাৰ কৰিব লাগিব
So had হইলে তাৰ লগত কি আহিব পাৰে the when we roll the die then one may come up when we roll the die then 2 may come up হয়নে or 3 আহিব পাৰে or 4 or 5 or 6 যিকোনো আহিব পাৰে পাৰিবনে and যদি if in case tail comes যদি first তুমি কইনটো টস কৰোতে tail আহে তেতিয়া কি কৰিবা তেতিয়া আমি একো কৰিব নালাগে কাৰণ আমাৰ কোৱেশ্চনটো দিয়া আছে যদি হেড পৰে ইন কেস ইউ অবটেইন হেড ইন ফাৰ্ষ্ট টস দেন অনলি ইউ হেভ টু ৰোল দ্য ডাই যদি তোমাৰ ফাৰ্ষ্ট টাইম হেড আহিছে তেতিয়াহে তোমাক ডাইটো ৰোল কৰিব কৈছে আৰু যদি তোমাৰ টেইল আহিছে তেতিয়া তুমি একো কৰিব নালাগে তোমাৰ এক্সপেৰিমেণ্টটো কমপ্লিট হৈ গ'ল বুলি ধৰিব হল therefore the possible outcomes for that particular experiment is this এইটোৱে হৈ গ'ল এইখিনিয়ে হৈ গ'ল possible outcome ইয়াৰ ভিতৰত ৰিজাল্ট আহিব হল and the collection of these outcomes is known as the sample space for that experiment সেইকাৰণে আমি এটো লিখিছো এনেকে আৰু তোমালোকে যে মই h,1 এনেকে লিখিছো নহয় এনেকে নিলিখি বলে এনেকেও লিখিব পাৰা h1, h2 হা এনেকেও লিখিব পাৰে বস্তুটো হৈ গ'ল তাৰছত নেক্সট আহি গ'ল question number 8 question number 8 ত কি আহিব যে an experiment consists of recording boy girl composition of families with 2 children হল এটা কি কৈছে তা মানে এবাৰ এটা এক্সপেৰিমেন্ট কৰিছে এটা ফ্যামিলিত কিমান চিলড্ৰেন আছে হেতুৰ ওপৰত হা this experiment is based on the boy girl composition of families with 2 children এটা তোমাক যদি কোনোবাই কয় যে এটা ফ্যামিলিত দুটা চিলড্ৰেন আছে তেতিয়াহলে তোমাৰ দুটা চিলড্ৰেন মানে বয় হ'বনে গাৰ্ল হ'ব আমি কেনেকে গেছ কৰিম যে আমি জানো ফ্যামিলিটোত দুটা চিলড্ৰেন আছে তো আমি ক'ব পাৰো যে মেবি both of them are boys হয়নে maybe the elder is boy and then girl maybe the elder is girl then boy or maybe both are girls these four are the possibilities of a family which have 2 children হয়নে যেটো ফ্যামিলিত দুটা চিলড্ৰেন আছে বুলি কয় তো তাৰ কাৰণে পসিবিলিটিজ কি থাকিব হয় দুইটাই বয় হ'ব পাৰে নহলে ডাঙৰটো বয় আৰু সৰুটো ছোৱালী হ'ব পাৰে নহলে ছোৱালীজনী ডাঙৰ হ'ব পাৰে লৰাটো সৰু হ'ব পাৰে or both may be girl these are the only possibilities হয়নে therefore গতিকে আমাৰ কি হ'ব in this case what is the sample space if we are interested in knowing whether it is a boy or girl in order of their births in order of their births বুলি ক'লে কাৰণে হে আমি এটা কি ক'ব পাৰো তাৰ মানে বাৰ্থৰ অৰ্ডাৰত ধৰা আমি ক'লো যে the elder is boy and ডাঙৰটো লৰা সৰুটো লৰা দুইটাই লৰা তো এটো এটা পসিবিলিটিজ হ'ব পাৰে বা ডাঙৰটো লৰা পিছৰজনী ছোৱালী হ'ব পাৰে হয়নে বা গাৰ্ল বয় হ'ব পাৰে বা both may be girls হ'ব পাৰে পাৰেনে গতিকে এইটা পসিবিলিটিজ থাকিলে এটো কিহৰ কাৰণে আহিলে তোমাক কৈছে দে ইন দা অৰ্ডাৰ অফ देयर বাৰ্ডছ যদি ইন দা অৰ্ডাৰ অফ देयर বাৰ্ডছ নকলে হেতেন নকলে আমাৰ কি হ'ব আমি এনেকে কম যে হয় দুইটা বয় হ'ব পাৰে মানে বি দেন নহলে এটা বয় এজনী গাৰ্ল হ'ব পাৰে তেতিয়া তুমি জি অৰ্ডাৰতে লিখা বি জি হ'ব আৰু নহলে দুইজনী গাৰ্ল জি হ'ব তেতিয়া হয়নে ইন অৰ্ডাৰ অফ देयर বাৰ্ডছ বুলি ক'লে আমি বাৰ্ড এবাৰ বয় আগত দিছো এবাৰ গাৰ্ল আগত দিছো হা এই দুটা কিন্তু these two are not same ঠিক আছে কাৰণ ইন অৰ্ডাৰ অফ দা বাৰ্ড বুলি ক'লে ইয়াত বয়টো ডাঙৰ হ'ব এল্ডাৰ হয় ইয়াত জি এল্ডাৰ হয় ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ স্যাম্পল স্পেস তো তাৰ পিছত আৰু এটা কথা এটা স্যাম্পল স্পেসত এইগিটা যে আছে এইগিটাক আমি কি বুলি কম এনে আমাৰ সেট যে পঢ়িছিল আমি সেট থিওৰি ইন কেস অফ সেট থিওৰি suppose the set is 1 2 3 4 so these all entries of a set are known as elements of the set আমি পঢ়িছিল নহয় সেট এটাত যিমান বিলাক এনেকা এইবিলাক যে থাকে এইবিলাকক এটা এলিমেন্ট বুলি কয় সেটৰ তো ইয়াটো আমি এলিমেন্ট বুলি কম নেকি এইবিলাক in case of probability though it is a set but here in this case we cannot say this as element আমি এটা element বুলি নকয় কি বুলি কয় sample point বুলি কয় this whole space is known as যেনেকে আমি এটো set হলো ইয়াক আমি set বুলি নকওঁ ইয়াত আমি কি বুলি কৈছো sample space বুলি কৈছো গুটেটো হল and all the entries of a sample space is known as sample point ঠিক আছে তাক স্যাম্পল পয়েন্ট বুলি কয় তেতিয়াহলে ইমানলৈকে সকে বুজি পালা ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিব পাৰা তো আমি প্ৰবাবিলিটি চেপ্টাৰটো কন্টিনিউ কৰিম এতিয়া
ইয়াৰ নেক্সটত আমি পঢ়িম টাইপছ অফ ইভেণ্টছ ইভেণ্টছ কাক কয় হোৱাট ইজ ইভেণ্ট অফ এ প্ৰবেবিলিটি এণ্ড হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ প্ৰবেবিলিটি হুইচ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ ঠিক আছে তেতিয়াহ'লে অতি সোনকালে আমি লগ পাম আমাৰ নেক্সট ভিডিঅ' এটাত থেংক ইউ